এখেত কোন তুলসী মনে মনে বহি আছে চিনাকিও কৰি দিয়া নাই এখেত কেলে চিনি পোৱা নাই নেকি শেখ চাহেব আকৌ ডুবাই যে আপুনি যে পেট ল'ম বুলি কৈছিলে সেইজন আকৌ কুকুৰ ভাইয়া কুকুৰ 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 का मतलब है जेंटलमैन কিন্তু এখেতটো অহা সপ্তাহতে হোৱা কথা আছিলে ইমান সোনকালে আহি গ'ল যে हाँ शेख साहब अब तो अगले हफ्ते आने वाले थे इतनी जल्दी कैसे आ गए हाँ जी वो मैं সোনকালে আহিলে আকৌ শেখ চাহেব সোনকালে আহিলে মানে মোৰ ওচৰলৈ আহিলে আকৌ মোৰ ওচৰলৈ আহিলে মানে ক'লে বোলে যে হাজৰিকা দাক যোনটো অফাৰ দিছোঁ সেইটো তুমিও লোৱা তুমিও কৰা মই বোলো না মই এইটো কেতিয়াও নকৰোঁ এইটো অফাৰ হাজৰিকা দাই কৰিব লাগিব কাৰণ আইডিয়াটো হাজৰিকা দা আছিলে সেইকাৰণে মই লৈ আহিলোঁ আপোনাৰ ওচৰলৈ হয়নে কিন্তু এটা কথা তুলসী দুলালৰ নিচিনা খেচেৰা ঠগৰামী ঢকেবাজ মানুহ এটাৰ লগত থাকিও তুমি তোমাৰ কেৰেক্টাৰটোক বৰ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছা সেইটো কিন্তু মানিব লাগিব কি কথা কৈছে আপুনি হাজৰিকা দা দুলাল বেয়া নহয় নহয় দুলাল ভাল হয়তো দুলাল বহুত ভাল হয় তুমি কি কথা কৈছা এইবোৰ দুলাল খেচেৰা ঠগৰামী দালাল কেৰেক্টাৰলেছ এনেকৈ দুদিনৰ আগত আমাৰ ঘৰলৈ আহি কোনে কৈ থৈ গৈছিলে তুমি নে মই কেতিয়া কৈছিলোঁ মই নাই কোৱা মই দুলালৰ কথা বেয়া কেতিয়াও নকওঁ और क्या क्या बोले थे और बहुत कुछ बोला था शेख साहेब এতিয়া মই পাহৰি গৈছোঁ তুমিতো ইয়াতকৈ বেয়াকৈ কৈছিলা মোৰ মনত নাই বুলিহে মই নাই কোৱা মই দুলালৰ কথা বেয়াকৈ ক'ব নোৱাৰোঁ মই নিজৰ কথা বেয়াকৈ ক'ব পাৰিলেও দুলালৰ কথা বেয়াকৈ ক'ব নোৱাৰোঁ নাই তুমি কৈছা তুমি ইয়াতকৈ বেয়াকৈ কৈছা তুমি দুলালৰ বিষয়ে যিমানখিনি কথা কৈছা চব গোটেইখিনিয়ে বেয়া কৈছা কিন্তু এটা কিন্তু ভাল কথা কৈছা দুলালৰ বিষয়ে মই ভাল কৈছোঁ নাই মই ভালেই কওঁতো দুলালৰ কথা ভালটো কওক না তুমি কৈছিলা যে দুলালৰ ঘৈণীয়েকজনী কিন্তু বৰ ধুনীয়া মই নাই কোৱা মই দুলালৰ ঘৈণীয়েকৰ কথা একো কোৱাই নাই মই বেয়াকৈ নকওঁ আৰু মোক কোৱা মনতো নাই মনত নাই মোৰ কেলে নাই কোৱা কৈছিলা তুমিয়েতো কৈছিলা তাইৰ কপালখনকে চাবা নাই তাইৰ নাকটোকে চাবা নাই তাইৰ ডিঙিটোকে চাবা নাই তাইৰ থুতৰিটোকে চাবা নাই আৰে সেইবোৰ আপুনিহে কৈছিলে মই কোৱা নাই নহয় সেয়া দেখিলা তোমাৰ মনত আছে মানে কোৱাটো সত্য और क्या बोला था और बहुत कुछ बोला था शेख साहब इतना हिंदीत केनेके कम हिंदीत कबलक मैं दिग्दार हो जाए নহয় मतलब शेख साहब इन्होंने बोला था कि दुलाल का जो बीबी है ना वो एकदम कटीला कटारी है चलो बाहर जाते हैं कुछ बोलना है मैं नहीं जाऊंगा बाद में तुलसी কি কৰি আছে এইবোৰ शेख साहेब আমাৰ কাৰণে ডুবাইৰ পৰা ইয়াত পাই গ'লগে আৰু তুমি शेख साहेবে লগ ধৰোঁতে 2 মিনিটৰ কাৰণে বাহিৰলৈ যাব নোৱাৰা যা এই দুলালৰ নিচিনা খেচামি কৰি নেদেখাবাচোন তুলসী মানুহটো ইমান এটা বেয়া নহয় ডিলটো যদি ফাইনেল হৈ যায় ইয়াক ভাল কিবা এটা গিফ্ট দিব লাগিব জোতা এযোৰকে দি দিব লাগিব এবিবাছৰ এবিবাছ নহয় এডিডাছ তুলসীৰ কাৰণে যদি লওঁ পইচাটো কিমানমান ল'ব এডিডাছৰ 4-5 হাজাৰ ভিতৰত পাই যাব চুপ পাগল নি 4-5 হাজাৰ ইয়াৰ কাৰণে এবিবাছে ঠিক আছে 350-400 মানতে পাই যাম আমাৰ দেওবাৰে ফুটপাথত তুমি এইবোৰ কি কৰি আছা ভিতৰত কি ক'লো মই চুট মই ডকাবাজ মই ডকাইত মই দালাল এইবোৰ কৰি লগাইছা মানুহক মোৰ বদনাম আনিছা এইবোৰ ক'লো মানে এইটো গৌৰৱ কৰা তুমি ডকাইত তুমি দালাল তুমি দগাবাজ তোমাৰ নিচিনা দগাবাজ আৰু নাই এইটো গৌৰৱ কৰা মই গৌৰৱেৰে কৈছোঁ তুমি দগাবাজ তুমিও কৰা এইটো গৌৰৱ কৰিবলগীয়া কথা হয় জানো এইটো গৌৰৱ কৰিবলগীয়া কথা তুমি কোৱা গৌৰৱ কোৱা তুমিও কোৱা কেলে সেইটো গৌৰৱৰ কথা আকৌ তোমাৰ নিচিনা দগাবাজ নাই মোৰ নিচিনা দগাবাজ পৃথিৱীত নাই নাই মই গৌৰৱেৰে কওঁ তুমি চবকে কৈ দিবা মই চবকে কৈ দিম দুলালৰ নিচিনা দগাবাজ নাই ডকাইত নাই দালাল নাই কিন্তু এটা কথা তুমি মোৰ ঘৈণীয়েকজনী ধুনীয়া আছে ভাল লাগে কৈছা সেইটো কিন্তু বেয়া কাম কৰিছা সেইটো গৌৰৱৰ কথা তোমাৰ ঘৈণীয়েকজনী ধুনীয়া নহয় নেকি ঘৈণীয়েক বাৰু ধুনীয়া সেইকাৰণে মোৰ ভাল লাগে আকৌ গৌৰৱ কৰা তুমি তুলসী আহিলা বহা शेख साहेब बैठिए আহিলো তুলসী शेख साहेबे বাহিৰলৈ কেলে দিছিলে পাৰ্চেণ্টেজৰ কথা পাতিলে নেকি কমিশ্যন চিন্তা কৰিব নালাগে মোৰ ফালৰ পৰা তোমাক কিবা এটা দিম হেভি মই যোনটো দিম নহয় এনি টাইম তোমাৰ লগতে থাকিব হেভি লগতে থাকিব हेलो तुलसी কি হ'ল शेख साहेब নাইকিয়া হৈ গ'ল যে এনেকৈ চুটকি মাৰিলে নাইকিয়া হৈ গ'লচোন চুটকি মাৰি নাইকিয়া হৈ গ'ল কথা আছে দেখোন शेख साहेब বহি আছে ক'ত মই যে নাই দেখা
নাই দেখা কেলে নাই দেখা ইমান ডাঙৰ মানুহটো এইটো তাক এইটো ইমান ধুনীয়াকে বহি আছে এইটো দাইখিনি তাক এইখিনি কিলি 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 আছেচোন কি হৈছে মোৰ আছে তাকেতো কৈ আছো মই একো নাই বাচিলো আৰু নবজাবা কিয়নো এনেকে চাইছে মই দুলালৰ ঘৈণীয়েক নহয়তো আৰু মই ইমান ধুনীয়াও নহয় দিয়াচোন মনে মনে থাকা ইয়াৰ ড্ৰেছটো চেঞ্জ কৰিব লাগিব নহ'লে ই গম পাই যাব কি ফুচফুচাইছা তুলসী হে কি কৈছে শেখ চাহেবে হা শেখ চাহেব ফুচফুচাই আছে মানে হেৰি দিলটোৰ কথা পাতিছো চেখেম হয় দিলটো য়েছ ডিল ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটোৱে